অফিচৰ পৰা আহি মই বিহুৰ আয়োজন কৰিলোঁ এনেকৈ এয়া দেখিছে আপোনালোকে মই ঘৰতে আমাৰ ফ্লেটৰ বেলকনিতে মই এনেকৈ তুলসী আছে মোৰ ফুলৰ টাবত কেইবাটাও টাবত আছে ইয়াতে মই তুলসীৰ তলত চাকি জ্বলালোঁ আৰু শৰাই এখন আগবঢ়ালোঁ মাহ প্ৰসাদৰে তাৰপিছত ধূপ চাকি জ্বলাই তুলসীৰ তলত মই প্ৰাৰ্থনা কৰিলোঁ এনেকৈ মই দৌৰাদৌৰিকৈ গধূলি সময়ত অফিচৰ পৰা আহি পাই পেলাই এনেকৈ পূজা মানে বিহুৰ আয়োজন কৰিলোঁ বিহু বুলি যিহেতু মই সৰুৰ পৰা এনেকৈ দেখি আহিছোঁ তুলসীৰ তলত আমি চাকি বন্তি এনেকৈ লগাই আৰু শৰাই এখন আগবঢ়াই তেনেকেই আচলতে মই সৰুৰ পৰা যি শিকিলোঁ তাকে মই কৰিবলৈ চেষ্টা কৰোঁ যদিও মই ইয়াতে আমি অকলে থাকোঁ মই আৰু হাজবেণ্ড এইবিলাক এনেকুৱা ধৰণেৰে মই নিয়মবোৰ পালন কৰি ভালো পাওঁ যিমানবিলাক নীতি নিয়ম আছে এইবোৰ মই পালন কৰোঁ আৰু এনেকৈ আয়োজন কৰোঁ মানে যি উৎসৱেই নহওক বিহু যেনে বা যিকোনো পূজা পাঠ যেনেকৈ কৰে মই তেনেকৈ কৰি ভাল পাওঁ দেখি সৰুৰ পৰা যেনেকৈ দেখিছিলোঁ তেনেকৈ কৰোঁ সেয়া এনেকৈ আগবঢ়ালোঁ আৰু ভাবিলোঁ ভিডিঅ'টো মই ইউটিউবতে ছেভ কৰি থৈ দিওঁ সংৰক্ষণ কৰি ভৱিষ্যতৰ কাৰণে গতিকে আপোনালোকেও যদি মোৰ ভিডিঅ' চাই ভাল পায় চাব আৰু কেনেকুৱা পাইছে ক'বচোন এয়া মোৰ বেলকনিতে মই এনেকৈ চাকি মাটিৰ চাকি জ্বলাইছোঁ মিঠাতেল দি আৰু বেলকনিখনত মোৰ বহুত গছ আছে বহুত টাবত মানে এনেকৈ মই কৰি আছোঁ আৰু বহুত এনেকুৱা টাবত কেইবাজোপাও তুলসী ভৰ্তি হৈ আছে বেলেগ বেলেগ টাবতো থাকে মানে আৰু এয়া অকণমান মই ফটো ছেশ্যনো কৰিলোঁ এনেকৈ প্ৰাৰ্থনা কৰি শেষ কৰি এনেকৈ অলপ ফটো ছেশ্যন কৰি ল'লোঁ আৰু মুহূৰ্তবোৰ আচলতে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ সেইকাৰণে আৰু এয়া এনেকৈ ৰাখিলোঁ আৰু আপোনালোকে কেনেকৈ কাতি বিহু পালন কৰিলে ক'বচোন মোক কমেণ্ট কৰি আৰু সকলোকে পুনৰবাৰ মই কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ অনাগত দিনবোৰ এনেকেই সুন্দৰ হৈ থাকক কঙালী ভোগালীলৈ পৰিণত হওক সম্ভাৱনা আৰু সপোনেৰে ভৰপূৰ হৈ পৰক কাৰণ কঙালীৰ বুকুতে আমি ভোগালীৰ আৰম্ভণি কৰোঁ নহয় জানো গতিকে মই সকলোৰে জীৱন সম্ভাৱনাপূৰ্ণ হোৱাৰ কামনা কৰিছোঁ আৰু লগতে আপোনালোক আটাইলৈকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ' উপভোগ কৰাৰ বাবে ধন্যবাদ